Hello guys, welcome to my traveling and family vlog. আজি আমি এফালে ফুৰিব গৈছোঁ তাৰে অকণমান ভিডিঅ' বনালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই থাকক শেষলৈকে। She puts her hand in mine. We wanna chase the night, wanna dance to the light, pull stars from the sky, just two hearts running wild. Never sleep, never stop, as we shout from the top. We're gonna be two hearts running wild. জেগাখিনি খুব ভাল লাগে কিন্তু ৰাস্তাৰ দুয়োকাষে ধুনীয়াকৈ এখন গছনি ৰাস্তা বৰ ধুনীয়া সুন্দৰ ধুনীয়া ৰাস্তা তেনেকুৱা ৰাস্তা হ'লে আৰু সেইটো মানে গৈ আমনি নালাগে যিমানে গৈ বাটখনত গাড়ী কৰি ভাল লাগে। এয়া আমি আহি পালোঁ সেই বগৰীবাৰী ধুবুৰী বগৰীবাৰী য'ত মহামায়া মন্দিৰটো আছে তালৈকে আহিলোঁ। আচলতে মন্দিৰলৈকে আহিছিলোঁ আমি আজি আৰু এইটো হৈছে মন্দিৰৰ মেইন গেটটো। এতিয়া লাহে লাহে আমি ভিতৰলৈ গৈ আছোঁ। আজি মানুহ কম, মন্দিৰত মানুহ কম, অন্যবাৰে কিন্তু বহুত মানুহ থাকে আৰু বহাগ মাহটো প্ৰায় মানুহ থাকেই কিন্তু আজি কম আৰু মন্দিৰটো খুব সোনকালে আজি বন্ধ কৰিলে হেনো দোকানীয়ে ক'লে অহাৰ লগে লগে আজি মন্দিৰটো বন্ধ হ'লেই ওলাই গৈ গ'লেই গতিকে আৰু বাহিৰৰ পৰাই দৰ্শনটো কৰি যাওঁ বুলি আহিলোঁ। তথাপিতো ভিতৰত সোমাই গ'লোঁ। তথাপিও মানুহ আছে, মানুহ আহিছে গৈছে, ইয়াত মানুহবোৰ আহি আছে। এতিয়া আমিও গৈ আছোঁ লাহে লাহে আৰু বান্দৰ বহুত ইয়াত বহুত বান্দৰ আছে আৰু প্ৰসাদ পাতি যদি হাতত গাঁৱতে নিনিয়ে হাতৰ পৰা থাপ মাৰি লৈ গুচি যায়। মানুহ গাটো উঠি যায় কেতিয়াবা তেনেকুৱা আৰু খুব সাৱধানে আহিব লাগে আৰু পৰাপক্ষত জোকাব নালাগে, জোকালে খং কৰে, মানুহক মানে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে, জোকাই ভাল। মন্দিৰৰ বাচ্ছা নতুনকৈ বনাইছে, ভাল লাগিল দেখি। আগতে আহোঁতে কিন্তু দেখা নাছিলে বনোৱা, সুন্দৰকৈ বনাইছে, ভাল
ভালেই হৈছে আৰু ৰাইজৰ কাৰণেও সুবিধা হৈছে ৰ'দ দিলেও বৰষুণ দিলেও জীয়াব পাৰি তিতাৰ সম্ভাৱনা নাই জীয়াবৰ কাৰণে যথেষ্ট জেগা ওলাইছে এতিয়া আৰু কি কৰিছে ভিতৰত চাওঁগৈ ভিতৰত কি আছে কি নাই Even though I offer all of the solutions, I wish you loved me like I love you, it's stupid. When I'm alone with you, I never feel lucid. I wish I wasn't struck by Cupid. I wish when I first saw you, I knew this. When I'm with you, I feel so useless. I feel diluted, my heart's been wounded. এয়া হৈছে মহামায়া মন্দিৰৰ মূল মানে মন্দিৰ ভাগ আৰু আজি বন্ধ এতিয়া বন্ধ কৰিলে তোমাৰ বাহিৰৰ পৰাই দৰ্শন কৰিলোঁ আৰু এয়া হৈছে ধুনীয়াকৈ সৰ্প বনাইছে তাতেই মানে শিৱ মন্দিৰ এটা আছে আৰু মানুহ এটাই লগত বান্দৰ এটা ৰাখিছে আচলতে পোহনীয়া বান্দৰ নহয় মানে সেই আৰু তাৰেই মন্দিৰৰ সেই বনৰীয়াই বান্দৰ আৰু মানুহৰ হাততে ধুনীয়াকৈ খাই দিছে তালৈকে মজাকৈ মানে খাই আছে সেই বুট চুট দি আছে ধুনীয়াকৈ লৈ খাই আছে মোৰো খুৱাবলৈ মন গ'ল দেই তাক তেনেকৈ দেখি আৰু মানুহজনে ক'লে আৰু বুট যদি খুৱাই আছে মোৰ লগত 10 টকা দিয়ক মই বুট দিম আপুনি খুৱাব পাৰিব ধুনীয়াকৈ আপোনাৰ হাতত খাব তেনেকৈ মোৰ তেখেতৰ পৰা 10 টকাৰে হেৰি দিলোঁ তাৰপিছত হাততে ধুনীয়াকৈ খাই আছে দেখিছেনে মোৰ ভাল লাগিল আৰু ধুনীয়াকৈ মোৰ হাতত ধৰি আছে মানে কোনো মানে ডিষ্টাৰ্ব নাই আৰু ধুনীয়াকৈ খাই আছে তেনেকৈ প্ৰথম 10 টকাৰ খোৱালোঁ আৰু পাছত খুৱাবলৈ মন গ'ল তেনেকৈ 20-30 টকামান খুৱাই দিলোঁ আৰু তাৰপিছত মানুহজনক আকৌ মানে 50 টকা দি আহিলোঁ যে এই 50 টকা দি গ'লোঁ আপোনাক খুৱাবা আৰু তাক আৰু ইয়াৰ লগতে বাকীবোৰ যিখিনি বান্দৰ আছে তেওঁকো যিখিনি পাৰে খুৱাই দিবা বুলি কৈ আহিলোঁ तबीयत तो रंगी है पर तू मोहब्बत की तौहीन है कुछ भी नहीं याद इसके सिवा ना मैं किसी का ना कोई मेरा जो चीज मांगी नहीं वो मिली करता मैं क्या और बस छीन ली मैं भी शराफत से जीता मगर मुझको शरीफों से लगाता था डर सबको पता था मैं कमजोर हूँ मैं इस साल आज कुछ और हूँ खलनायक नहीं नायक है तू मैं ज़ल्मी बड़ा खतरनाक हूँ मैं बस यार नफरत के लायक हूँ मैं खलनायक नहीं नायक है तू मैं कितने खिलौनों से खेला है तू अफसोस फिर भी अकेला है तू बचपन में लिखी कहानी मेरी कैसे আমি আহিলোঁ এতিয়া পাহাৰৰ ওপৰত থকা শিৱ মন্দিৰটোলৈ বেছি ওখ পাহাৰ নহয় সৰু পাহাৰ ওপৰত ধুনীয়াকৈ শিৱ মন্দিৰ এটা আছে আৰু সুন্দৰ চিৰি বনাই ৰাখিছে আহল বহলকৈ ভাল লগা পৰিৱেশ মানুহ আছে কিছু নাই বুলিও নহয় মন্দিৰ যদিও বন্ধ তথাপিও মানুহ আহিছে বাহিৰৰ পৰাই দৰ্শন কৰিছে অকণমান মন্দিৰ প্ৰাংগণত আহি চবৰে ভাল লাগে নহয় জানো সেইকাৰণে আহে এয়া মহানন্দী আমাৰ নন্দী বাবা সন্মুখত नायक नहीं खलनायक हूँ मैं ज़ुल्मी बड़ा दुखदायक मैं खलनायक नहीं नायक ভাল পৰিৱেশ সুন্দৰ পৰিৱেশ
হেল্ল' গাইজ, আজি মহামায়া মন্দিৰৰ পৰাই ব্লগটো আগবঢ়ালোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিল চাই জনাবলৈ নাপাহৰিব। আৰু কোনোবাই যদি মহামায়া মন্দিৰটো এতিয়ালৈকে চাম বুলি ভাবি আছে, আহক চাওঁ আৰু দৰ্শন কৰক। ভাল লগা পৰিৱেশ, আহি ভাল লাগে, মনটো প্ৰফুল্ল হয়। আজি যথেষ্ট গৰমো আছিল। আমি দুপৰীয়াৰ ভাগত আহি পালোঁ আৰু গৰম পালোঁ আৰু সেয়ে অলপ এনেকৈ শিলৰ ওপৰতে বহি অলপ ৰেষ্ট ল'লোঁ। ভালেখিনি সময় ৰ'লোঁ আচলতে। একদম ঘামি ৰঙা চিঙা পৰি গৈছোঁ সেই পাহাৰত উঠোঁতে। সেই বতাহো আছিলে, বতাহো ধুনীয়া ফিৰফিৰকৈ বতাহ মাৰি আছিলে, ভাল লাগিছে। বতাহটো যেতিয়া গাত লাগিলে খুব ভাল লাগিলে। গৰমত ঘামত কেনেকুৱা হৈ গৈছে মানুহটো দেখিছা। হেল্ল' গাইজ, এতিয়া আমি মন্দিৰৰ পৰা লাহে লাহে ওলাই আছোঁ, ঘৰলৈ যাম। ঘৰত যোৱাৰ আগতে মহামায়া স্নানঘাট আছে অলপ দূৰত, তাত আমি এপাক মাৰি যাম। যাওঁতেই পাই যাম সেইটো আচলতে, আৰু তাত এপাক সোমাই যাম। এতিয়া লাহে লাহে মন্দিৰৰ পৰা ওলাই আহি আছোঁ আৰু স্থললৈকে আহি আছোঁ। বেটাৰো ভাল লাগিল বোলে আজি আহি মন্দিৰটোত। এয়া হৈছে মন্দিৰ ভাগৰে পুখুৰী। বৰ বেছি ডাঙৰ নহয়, বৰ বেছি সৰু নহয়, আৰু পানী আছে। খৰালি যদিও পানী আছে, যথেষ্ট পানী আছে বুলি কৈছে, মাছো আছে। আৰু ৰাইজ, এয়া হৈছে মহামায়া স্নানঘাট, য'ত আমাৰ মা মহামায়াই স্নান কৰিছিল, আৰু সেই স্নানঘাটটো এইটো। ইয়াতে হেনো মহামায়া প্ৰতিদিনেই স্নান কৰিবলৈ আহিছিল, আৰু সেইটো কাৰণে স্নানঘাট বুলি বিখ্যাত জনা যায়। চিৰিবোৰ ভাঙিছে, আৰু বাৰিষা এইটো ডাঙৰ পানী হ'লে ভাঙি যায়। আৰু এই নদীটো হৈছে টিপকাই নদী বুলি কয়, টিপকাই নদী, আৰু টিপকাই নদীতে স্নানঘাটটো আছে। আৰু মহামায়া মন্দিৰটোৰ পৰা বৰ বেছি দূৰ নহয়, আৰু ধুনীয়াকৈ ভিতৰে ভিতৰে অহা ৰাস্তাও আছে, আৰু মেইন ৰাস্তা দিও আহিব পাৰি। ভিতৰে ভিতৰে শ্বৰ্টকাটকৈ আহিলে সোনকালে পোৱা যায়। আৰু স্নানঘাটতো বিভিন্ন মানে হেৰি কৰি থোৱা আছে, আৰু সজাই পৰাই থোৱা আছে। ডাঙৰ আৰ্টিফিচিয়েল গছ বনাই থোৱা আছে, মন্দিৰ আছে, ভাল লাগে। কিন্তু মন্দিৰ দেৰি হোৱাৰ কাৰণে আমি মহামায়া স্নানঘাটৰ যিটো মন্দিৰ আছে তাত আমি প্ৰৱেশ নকৰিলোঁ। চিধাই বাহিৰে আমি হেৰিলৈ আহিলোঁ, স্নানঘাটলৈ আহিলোঁ, আৰু স্নানঘাটতে অকণমান সময় থাকি ঘৰলৈ
যোৱাটো ঠিক কৰিলোঁ এইটোৱে হৈছে স্নানঘাট আৰু টিপকাই নদী আৰু টিপকাই নদীতে এই স্নানঘাটটো আছে আপোনালোকেও আহিব দৰ্শন কৰিব ভাল লাগিব সুন্দৰ পৰিৱেশ অ'কে শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল থেংক ইউ ছ' মাছ গাইজ বাই বাই টেক কেয়াৰ